গৰু নহয়, এইবাৰ অবৈধ সৰবৰাহ উটৰ। ধুবুৰীৰ ছাগলীয়া গেটত আৰক্ষীৰ জালত 14টা উট, অবৈধ সৰবৰাহৰ অভিযোগ। অসমৰ ধুবুৰী জিলাৰ ছাগলীয়া গেটত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে 14টা উট। এই উটকেইটাক ৰাজস্থানৰ পৰা অসমলৈ অমানৱীয় আৰু অবৈধভাৱে সৰবৰাহ কৰা হৈছিল। তথ্য অনুসৰি উটকেইটা এখন বাহনত অতি কৌশলেৰে অমানৱীয়ভাৱে ভৰাই অনা হৈছিল। আৰক্ষীয়ে উটকেইটাক কঢ়িয়াই অনা বাহনখনো জব্দ কৰি তদন্ত আৰম্ভ কৰিছে। উটকেইটা কলৈ নিয়া হৈছিল, কি উদ্দেশ্যে সৰবৰাহ কৰা হৈছিল আৰু ইয়াৰ সৈতে কোনো সংগঠিত পশু সৰবৰাহ চক্ৰ জড়িত আছে নেকি সেই বিষয়েও তদন্ত অব্যাহত আছে। ইফালে পশু কল্যাণৰ সৈতে জড়িত সংগঠন আৰু কৰ্মীসকলে ঘটনাটোক তীব্ৰ গৰিহণা দি দোষীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। লগতে উদ্ধাৰ কৰা উটকেইটাৰ বাবে তাৎক্ষণিক পশু চিকিৎসা, পৰ্যাপ্ত খাদ্য পানী আৰু সুৰক্ষিত আশ্ৰয়ৰ ব্যৱস্থা কৰিবলৈও প্ৰশাসনক আহ্বান জনাইছে।